আৰু এইফালে পাৱাৰ টিলাৰ অট'মেটিক চলি আছে। এটা টাং পানী দিছে। আমি সকলোৱে গুড় খাইছো আৰু এই গুড় খোৱা মানে বহুত মানুহ আছে, হয়তো মানে যিমান মানুহ আছে আমাৰ অসমতে নহওক বা এই ভাৰততে সকলোৱে গুড় খাব পাইছো বা খাই পাইছো কেতিয়াবা হ'লেও, কিন্তু এই পিয়ৰ গুড় যিটো বনায় লোকেল মেড হয়, সেইটো হয়তো মানে আপোনাৰ 80% মান মানুহে খাই পোৱা নাই। আৰু আজিকালি নতুন প্ৰজন্মইতো একেবাৰে খাই পোৱা নাই বুলিয়ে ক'ব লাগিব। আৰু মই আজি আছো এখন মানে ফাৰ্মত, মানে য'ত খেতি বাতি কৰি কৃষি কৰ্ম কৰি যুৱক 10জনীয়া যুৱক যুৱতীয়ে মিলি ইয়াতে ফাৰ্ম কৰিছে আৰু কুঁহিয়াৰ খেতি কৰিছে। লগতে এতিয়া গুড় মানে কুঁহিয়াৰ পেৰি ইয়াত পগাই আছে কুঁহিয়াৰ ৰস আৰু গুড় বনাবৰ কাৰণে। আৰু ইয়াত এগৰাকী বাইদেউ আছে আমাৰ ওচৰত, আৰু তেখেতৰ পৰা জানিম কেনেধৰণে প্ৰচেছ কৰে বা কেনেধৰণে কৰি আছে তেখেতে, আৰু ইয়াৰ গুণাগুণৰ বিষয়ে মানে কেনেকুৱা পিয়ৰিটি তাৰ বিষয়েও জানিম। আহক বাইদেউ নমস্কাৰ। নমস্কাৰ। হয়, এই আপোনাৰ নামটো আৰু আপোনাৰ এই ঠাইডোখৰ প্ৰথমতে জনাই দিব। মোৰ নাম সংগীতা শইকীয়া। আমাৰ এডোখৰ জগদুৱাৰ সোণাৰী গাঁও কয়, আৰু এতিয়া য'ত আমাৰ ফাৰ্ম হৈ আছে, ফাৰ্ম আছে কুঁহিয়াৰ খেতি বা ধৰি অন্যান্য চাহ খেতি বা দেখিছে আপোনালোকে অন্যান্য ধৰণৰ গাহৰি ফাৰ্মকে সৈতে আছে। এই আমাৰ কটাৰী খাম গড় কয় এখন, গড়ৰ কাষত আমাৰ পাম আছে, বহা আছে। ত' ইয়াতে আমি বিভিন্ন ধৰণৰ খেতিবিলাক কৰিছো। আপোনাৰ দেখিছে আপোনালোকে হেৰি আছে, আমাৰ টেঙা বাগান আছে, চাহ বাগান আছে, গাহৰি পালন কৰা হৈছে, কুকুৰা ঘৰ আছে, লগতে আমি কুঁহিয়াৰ খেতি কৰিছো। এয়া আপোনালোকে দেখা পাইছে, এয়া কুঁহিয়াৰ খেতি এফালৰ পৰা সৌফালে আগলৈকে আছে। আলু খেতিও কৰা হয় বা অন্যান্য ধৰণৰ বাম খেতি, ৰবি শস্য কৰা হৈছে। ত' এতিয়া আমাৰ বৰ্তমান সেই শস্যখিনি উঠাই দিয়া হৈছে, শেষ হৈ গৈছে আলু চালু খান্দি। এতিয়া বৰ্তমান আমাৰ হয় গোমধানৰ খেতিও কৰা হৈছে। বৰ্তমান সিঁচা হৈ গ'ল গোমধান, 5-6 বিঘামান গোমধানৰ খেতি কৰা হৈছে। কিন্তু বৰ্তমান আমি এতিয়া কুঁহিয়াৰ পেৰি আছো। কুঁহিয়াৰ আগতে পেৰা হৈ গ'ল আৰু এতিয়া দ্বিতীয়বাৰ পেৰিবলৈ লোৱা হৈছে। এই কুঁহিয়াৰখিনি আমাৰ থলুৱা পদ্ধতিৰে কৰা হয়। কুঁহিয়াৰখিনি উন্নত জাত আঁকি পুৰা কুঁহিয়াৰ বুলি কয়। এইটো যিটো ৰস মানে আমাৰ পেৰি থকা হৈছে, ব্ৰাউনি ৰেড টাইপ, হয় ব্ৰাউন কালাৰ ৰেড কালাৰ টাইপ, এইটোক কোৱা হয় আঁকি পুৰা কুঁহিয়াৰ। আৰু এইটো ধুনীয়া হয় কুঁহিয়াৰটো দেখিছে আপোনালোকে, যথেষ্ট শকত হয় আৰু ইয়াৰ পৰা বহু পৰিমাণে ৰসো ওলায়। আৰু ভাল জাতৰ সঁচ হয় এইটো, আৰু ইয়াৰ গুড়ো খাবলৈ বহুত সোৱাদযুক্ত হয়। থলুৱা পদ্ধতিৰে আমাৰ এই গুড় পগোৱা হয়। ৰস আমাৰ শাল আছে, আপোনালোকে চাবগে পাৰিব, শাল অলপ আগত আমাৰ আছে। সেই শালত গুড় ভীম থাকে মাজত, আৰু সেই শালত আমি আগতে গৰু লগাই, মণিপুৰা গৰু লগাই খেতি কৰিছিল। আজিকালি নাই কাৰণে সেইবিলাক আজিকালি ট্ৰেক্টৰ পাৱাৰ টিলাৰ লগাই পেলাই কুঁহিয়াৰ মানে পেৰা হৈছে। তাতে আপোনালোকে চাব পাৰিব আছে। আৰু সেই পেৰা ৰসটো আনি এই ফেলাইখনত ঢালি লৈ ইয়াত জুই দি পেলাই এই কুঁহিয়াৰ ৰসখিনি পগোৱা হয়। আৰু এই ৰসখিনি পগাওঁতে যথেষ্ট সময় লাগে, প্ৰায় 3 ঘণ্টামান সময় লাগি যায়। আৰু এই ৰসখিনি পগাই যেতিয়া সেই ৰসখিনি উতলি আহে, উতলি অহাৰ পিছত ইয়াৰ মানে ফেনবিলাক, লেতেৰাবিলাক ওপৰলৈ উঠি আহে, আৰু আমি সেইটোক জাকি মানে গেদেৰি তোলা বুলি কয়। গেদেৰি আমি কাটো, কাটাৰ পাছত প্ৰচেছিঙত গৈ থাকিব, আৰু গৈ লাষ্টত গৈ জাকি উঠিব, তাৰপিছত গুড় পাগ উঠিব, তাৰপিছত গুড় আমি কাঢ়ি পেলাই আমি কলহত ভৰাই, ডুঙত ভৰাই আমি পেকিং কৰিম। আৰু তাৰপিছত আমি নিজে খাবৰ কাৰণে বা বিক্ৰীবৰ কাৰণে উপযুক্ত হ'ব। সেইটো ডুঙত বা কলহত ভৰাই থলে সেইটো কিমান দিন লাগে মানে ৰেডি হ'বৰ কাৰণে? নাই, লগে লগে এতিয়া ৰেডি হৈ যাব। গুড়খিনি যেতিয়া ঠাণ্ডা মানে অলপ হৈ থাকিব, অলপ গৰমটো থাকোঁতে আমি মানে ট্ৰান্সফাৰ কৰিম কলহলে বা ডুঙলে। তাৰপিছত লগে লগে টান মাৰি যাব, আৰু লগে লগে প্ৰিপেয়াৰ হ'ব গুড়খিনি খাবৰ কাৰণে। আৰু এইটো যিটো আপোনালোকে বিক্ৰী কৰে নহয় জানো, সেইখিনি বনাই মেলি হয়, বিক্ৰী কৰে মানে কেনেকুৱা ধৰণৰ প্ৰতি কেজি কেনেকে ধৰণে বিক্ৰী কৰে? আমাৰ এইটো 100 পৰা 120 টকাৰ ভিতৰত আমি গুড়টো বিক্ৰী কৰি আছো, কাৰণ ইয়াত সম্পূৰ্ণ বিশুদ্ধতা আছে, ইয়াতে কোনো ভেজাল নাই। আমি এতিয়া যিখিনি দৈনিক গুড় কিনি খাওঁ, সেইখিনিত আলু চালু বা এনেকুৱা আটা ময়দাৰ মিক্স থাকে, তাতে খাবলৈ গম পোৱা যায় ন। গুড়খিনি কাটি চালে আমি গম পাওঁ। আমি যিহেতু গৃহিণী লোক হয়, আমি বনালে গম পাওঁ। পিঠাবিলাকক বনাবলৈ ল'লে গুড়ৰ তলত কিবা কিবি গেট পৰে, কিন্তু এইখিনি গুড় একেবাৰে পিয়ৰ। এইখিনি আমি পগাই দিয়া মাত্ৰ, যেতিয়া গৰম পানী দিবা এনেকে আমি গুড়খিনি পগাই দিম, লগে লগে তাত আকৌ কুঁহিয়াৰ নিচিনা ৰসগতে ওলাই যাব। বজাৰত যিহেতু 60 টকাটো মানে গুড় পোৱা যায়, আৰু এইটো হ'ল পিয়ৰ লোকেল, আৰু এইটো হ'ল 120 টকা বা 100 টকা। যিয়ে নহওক মানে 60 টকাত পোৱা গুড় আৰু ইয়াত এইটো গুড়ৰ বহুত দামটো হ'ব, কাৰণ এইটো মানে আকাশ পাতাল ডিফাৰেন্স বুলি ক'ব লাগিব।
আৰু লগতে এটা কথা কওঁ, ইয়াৰ এই গুড় যে পগাই থাকে এনেকুৱা সময়তে আমি পকা ৰস বুলি কওঁ, মানে পাক উঠা ৰস, পকা ৰস, সেই ৰসটো আমি সংৰক্ষণ কৰিব পাৰোঁ। সেইটো যদি সংৰক্ষণ কৰি থাকোঁ আপোনাৰ 20-25 বছৰলৈ একোৱেই নহয়। তাত যদি আমি থেকেৰাও থওঁ পকা ৰসত, সেই থেকেৰাটো যদি পেটৰ অসুখ হয় খালেও আমাৰ মানে ঘৰত যদি কাৰোবাৰ পেটৰ অসুখ হয় খালে সেইটো মানে পকা ৰসৰ থেকেৰা দিয়া অকণমান 1 চামুচ খাই দিলে মানে আমাৰ ডিচেণ্টেৰী টাইপৰ এনেকুৱা ক্ৰনিক ডিচেণ্টেৰী হওক বা ডায়েৰিয়া হওক ভাল হৈ যায়। সেই থ'ব পাৰি, তাতে বগৰীও থ'ব পাৰি, থেকেৰাও থ'ব পাৰি। এইটো পকা ৰস বুলি কয়, ৰসটো পকা ৰসটো। আৰু এইটো আপোনাৰ বিক্ৰী কৰাৰ ক্ষেত্ৰত কেনেকুৱা অসুবিধা কিবা সন্মুখীন হয় নেকি বা বিক্ৰী কৰাৰ ক্ষেত্ৰত? নাই এইবিলাক বস্তু আপোনাৰ বিক্ৰী কথাত কি কয় প্ৰতিবন্ধক হোৱা কথাই নাহে, কিয়নো এইবিলাক বস্তু মানুহে বিচাৰি ফুৰে আৰু এইবিলাক পাবলৈ নাই। এতিয়া এটা এডভাৰটাইজ দিয়া মাত্ৰক এতিয়া মই দিলোঁ, মোৰ মোবাইলত এডভাৰটাইজ দিলোঁ, মোক এতিয়া গুড় বিচাৰিব, দিবলৈও ভয় মানে, এতিয়া গুড় বিচাৰিব, গম পালেনে? ইমানেই ডিমাণ্ড আছে এইবিলাক বস্তু। হয়, এতিয়া এবাৰ কমকৈ কৰা হৈছে, অহা বছৰ মানে নেক্সট ইয়েৰ, অহা বছৰ নহয় আৰু জাষ্ট আৰম্ভ হ'ব এতিয়া কুঁহিয়াৰ ৰোৱা। আমি আকৌ পুনৰ কুঁহিয়াৰ খেতিৰ কাৰণে প্ৰস্তুতি চলাইছোঁ, হাল বোৱা হৈ গৈছে। আমি এতিয়া অলপমান আগ আছে আৰু অলপ কালেকশ্যন কৰিব লাগিব, কৰি পেলাই কুঁহিয়াৰ খেতিখিনি আকৌ অহা বছৰ ইয়াতকৈ ত্ৰিপুল মানে হোৱাকৈ কৰিব লাগিব। ত্ৰিপুল বুলি নহয়, অধিক আৰু মানে অধিক। হয়, ঠিক আছে, ধন্যবাদ বাইদেউ, আপোনাৰ পৰা জানিলোঁ আৰু দৰ্শকসকলেও মানে আপোনাৰ পৰা বহুতখিনি জানিব পাৰিলে বুলি মই আশা কৰিছোঁ। ধন্যবাদ। ধন্যবাদ।